আৰু 2 দিন 3 দিনৰ পাছতে হেঁপাহৰ ৰঙালী বিহুটো আহি আছে। 3 দিনৰ পাছতে হ'ব। সকলো আই বাপে বিহুৰ যোগাৰ ইতিমধ্যে কৰি আছে। এই যে বিহুক আদৰিবলৈ যাওঁতে এষাৰ বিহু নাম আপোনালোকে আশ্ৰয় কৰে বা আমি সবে আশ্ৰয় কৰোঁ সকলোৱে। বোলে গৰু বিহু দিনা দদায়ো বস্ত্ৰ দান কৰিবা দদায়ো তেহে পাবা বৈকুণ্ঠত ঠাই। আছেনে এনেকুৱা এনেকুৱা বিহু নাম? গৰু বিহু দিনা সৰুৱে ডাঙৰক সেৱা কৰাই আশীষ লোৱাটো বিহুৰ এটা পৰম্পৰা। আমি সকলোৱে পালন কৰোঁ। পুত্ৰ বোৱাৰীয়ে শহুৰ দেউতা শাহুৱাই সেৱা কৰে, ভায়েক ভনীয়েকে ককায়েক নবৌয়েকক সেৱা কৰে, পুত্ৰই মাক দেউতাকক সেৱা কৰে, কন্যাই মাক দেউতাকক সেৱা কৰে। মুঠতে কনিষ্ঠই অৰ্থাৎ সৰুৱে ডাঙৰক সেৱা কৰি আশীষ আশ্ৰয় কৰাটো বিহুৰ এটা পৰম্পৰা। নতুন বছৰ আৰম্ভ হয়। সেইকাৰণে বছৰটোৰ মংগলৰ বাবে ভকতৰ পৰা আশীষ ল'ব আমি বিচাৰোঁ। কিন্তু 365 দিনীয়া এটা বছৰত কেৱল গৰুৰ বিহুৰ দিনা বা বছৰেকৰ বিহুৰ দিনা সেৱা কৰিলে বাকী 364 দিন যদি বোৱাৰীগৰাকীয়ে শাহুৱাই শহুৰ দেউতাক কেৱল কেটকেটনি মাৰি থাকে, সেইখন ঘৰত মংগল হ'বনে নহয়? এই বুঢ়াটো নমৰাও হ'ল নেমেলাও হ'ল, খাই গাল ভাত, গৃহস্থী ধৰ্ম মংগল হ'বনে? সৰুতে যে পাইছিলোঁ, যাৰ ঘৰে অহৰ্নিশে নুগুছে কণ্ডল তাৰ ঘৰত কি নুফুলে? সুখ নামৰ পদুম ফুলপাহ তাৰ ঘৰত কেতিয়াও নুফুলে। বাস্তৱ যিটো সঁচা কথা আমি বুজি পাওঁ, ভাগৱতেও আধ্যাত্মিক দৰ্শন সেইটোকে আমাক বুজাব বিচাৰিছে যে সেইজন পৰম আনন্দৰ গৰাকী কৃষ্ণ তত্ত্ব মাধৱৰ নাম যদি এদিন দুদিন এবাৰ দুবাৰ নহয় নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে আশ্ৰয় কৰি থাকিব পাৰিলে যদি তোমাৰ সৰ্বতো প্ৰকাৰে মংগল হয়, তেতিয়াহ'লে ঘৰখনত যি কেইটি প্ৰাণীৰ সহিতে গৃহস্থী ধৰ্ম পালন কৰি আছোঁ, পিতৃ মাতৃ পুত্ৰ বোৱাৰী নাতি সহিতে যিখন ঘৰত 5জন 6জন সদস্যৰে আমি বসবাস কৰি আছোঁ, সেই গৃহভাগীত যদি প্ৰত্যেকেই ইজনে সিজনক আমি মান্য অনুসাৰে শ্ৰদ্ধা ভক্তি সেৱা নিবেদন কৰোঁ প্ৰত্যেক মুহূৰ্ততে প্ৰত্যেক দিনাই, তেতিয়াহ'লে সেইখন গৃহ সৰ্বতো প্ৰকাৰে মংগল হয়। আইগৰাকীয়ে যেতিয়া সিদ্ধান্ত উঠি বাপজনক আগবঢ়াই দিব, ঠাইখন মচি ঘোষা জোকা গাই মূৰটো ধুৱাই যদি সেৱা কৰি আগবঢ়াই দিয়ে, নিমখ চোকা হ'ব বাপজনে একো নকয় চাবচোন। কিন্তু যিখন ঘৰত এয়া বাঢ়ি গৈছোঁ ভাত তাতে খাব মই কামৰ পৰা আহোঁ, যদি কেনেবাকৈ নিমখ চোকা হ'বলৈ হয়, আইগৰাকীৰ ফালে সেইদিনা গালি খাই খাই সাধা কৰিব। সদায় বনাই থকা আজিহে নিমখ চোকা হ'বলৈ পালে, নাজানা নেকি নিমখৰ মানটো? ডাঙৰ মানটো আহিবই। গতিকে এই বাস্তৱ পৃথিৱীখনৰ যিখন ছবি আমি সকলোৰে নখ দৰ্পণত থাকে, সেই একেখন ছবিকে আমি যদি কৃষ্ণ নামৰ মাধ্যমেৰে আধ্যাত্মিক দৰ্শনলৈ লৈ যাব বিচাৰোঁ, তেতিয়াহ'লে ভাগৱতে আমাক সেই দৰ্শনটো দিছে। সমৰিও নৰ নিৰন্তৰে একচিতে। তুমি সদায় এক ঈশ্বৰ কৃষ্ণদেৱৰ চিন্তা ভাৱনাৰে জীৱনটো আগবঢ়াবলৈ চেষ্টা কৰা। কৃষ্ণ কথায় অমৃতক পিউ সাৱধানে কৰিও যতন যাৱে প্ৰাণ থাকে মানে। সেইজন কৃষ্ণদেৱৰ নাম অমৃত, পান কৰা কিন্তু সাৱধানে।
কেতিয়ালৈকে কৰিও যতন তেতিয়ালৈকে যত্ন কৰিয়ে থাকা, কেতিয়ালৈকে যেতিয়ালৈকে এই হৰিৰূপী গৃহখনত প্ৰাণ তত্ত্বটো নিহিত হৈ থাকে। অৰ্থাৎ যেতিয়ালৈকে তুমি স্বজ্ঞানেৰে ঢুকি পাবা, বুজিব পৰা হৈ আছা, বুজি পাই আছা, তুমি কৃষ্ণস্তু ভগৱান নাম আশ্ৰয় কৰি জীৱন আগবঢ়াই থাকা। কিয় কৰিম? প্ৰশ্নটো হৈ যায়, মনত আহি যায় ভাৱনাটো, নকৰোঁ যা তুমি ক'লেই কৰিম নেকি? উত্তৰ দিছে ভাগৱতে আমাক, ঘূৰ কলি যুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তন তৎপৰ। যিহেতু ঘোৰ কলিযুগ, সেইকাৰণে মানুহৰ মনবিলাক মলেৰে ভৰপূৰ, কুৰচুত কপটতাৰে ভৰপূৰ। কিমতে ভকতি কৰিব তোমাত হৰি, যে তোমাক আমি কেনেকৈ ভক্তি কৰিম, মই মূঢ়মতি নাজানো তাৰ উপায়। মই মূঢ়মতি প্ৰভু, ইয়াৰ উপায়টো কিন্তু মই বুজি পোৱা নাই। গতিকে তুমি আমাক কৃপা কৰা। আমাৰ মনটো যিহেতু মলেৰে ভৰপূৰ, সেইকাৰণে এই মলবিলাক কুৰচুত কপট দম্ভ দেশ অহংকাৰ মদ মাচুৰ্য অন্যায় অসূয়া অপ্ৰীতি আদিবিলাক মলৰ পৰা পৰিত্ৰাণ পাবলৈ গুৰুজনে আমাক সিদ্ধান্ত দিছে, কেৱল কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰেহে ই সম্ভৱ হ'ব। শৰীৰত আছে কলিকৃত যত দুখ, গোচুক প্ৰথমে কৰা হৰি হৰি ভূষ। শৰীৰত কলিৰ কৰাল কাষত পৰা যিবিলাক দুখ অপৰাধ যোগ হৈ আছে, সেইবিলাক নোহোৱা কৰিবৰ বাবে প্ৰথম কৃষ্ণস্তু ভগৱান নামেৰে জীৱনটো আগবঢ়াবলৈ চেষ্টা কৰিবা। প্ৰমাণ, নৱজাতকৰ জাতকৰ্মভাগী ভকতৰ মাধ্যমেৰে আশ্ৰয় হয়, মানে নামেৰে আশ্ৰয় হয়। তাৰপিছত বিদ্যালয়ত যেতিয়া ছাত্ৰ হিচাপে সন্তানটোক নামটো লগাবলৈ লৈ যাওঁ, তেতিয়া দেউতাহঁতৰ দিনত কি আছিল, আমাৰ দিনত বাৰু বৰ্তমান সেইবিলাক নাইকিয়া হৈছে, কিন্তু দেউতাসকলৰ দিনত ককাহঁতৰ দিনত কি আছিল, খৰাহী এটাতে পাচি এটাতে বুট মগু কল কুঁহিয়া আদিবিলাক বিদ্যালয়লৈ লৈ যায়, আৰু তাত গৈ আগতেই বিদ্যালয়ত থকা ছাত্ৰ ছাত্ৰীসকলক সেই বুট মগু আগবঢ়াই দিয়ে ঈশ্বৰৰ প্ৰসাদ, অৰ্থাৎ কৃষ্ণ নামেৰে শিক্ষাগুৰুসকলৰ চৰণত সেৱা নিবেদন কৰি ছাত্ৰ হিচাপে বিদ্যালয়ত নামটো লগাই থৈ আহে। তাৰপাছত বছৰে বছৰে যিটো জন্মবাৰ্ষিকী, সেই ভাগতো কৃষ্ণ নাম আশ্ৰয় কৰিব লাগে, কিন্তু সাম্প্ৰতিক সময়ত বাৰ্থডেত কেক কটা এটা নিয়মেই প্ৰচলিত হৈ আছে। তাৰপিছত যেতিয়া বিবাহ কাৰ্য সম্পন্ন কৰা হয়, তেতিয়া ভকতৰ আৰ্থিক ধন্য হৈ গৃহস্থীখন সুন্দৰ হ'বৰ বাবে সেই নিয়মটো পালন কৰে, কিন্তু তাৰ বিপৰীতে ৰক্তৰঞ্জিত আহাৰ প্ৰচলনটো আছে। গতিকে ভাগৱত ধৰ্মটো প্ৰকৃতপক্ষে কোনটো আমি চিন্তা কৰাটো দিব প্ৰয়োজন, যে প্ৰথমে কৃষ্ণ নাম আশ্ৰয় কৰা
যাৰ বাবে শৰীৰত থকা কলিকৃত দুখবিলাকৰ পৰা সেই জীৱ তোমালোক সুন্দৰভাৱে মুকলি হৈ থাকিব পাৰিবা। এতিয়া কলিনো ক'ত থাকে দিছে? কলিনো কি? কলিনো আগতে আছিল নে নাই? আদি কথাবিলাক যদি আমি চিন্তা কৰোঁ, তেতিয়া মহাভাৰতৰ যুদ্ধৰ অন্তত যেতিয়া পঞ্চপাণ্ডৱে স্বৰ্গাৰোহণ কৰিলে, তেতিয়া তেওঁলোকৰ নাতি পৰীক্ষিতক সসাগৰা পৃথিৱীৰ গৰাকী পাতি ৰজা পাতি তেওঁলোকে এই সংসাৰ এৰি গুচি গ'ল। আৰু পৰীক্ষিতেও চিন্তা কৰি দিগ্বিজয় কৰিছে যে মোৰ পিতামহসকলে দিয়া এই ৰাজ্যখনত ক'ৰবাত কেনেবাকৈ প্ৰজাসকলে অসুখ অশান্তিৰ মাজত দিন কটাইছে নেকি, মই এবাৰ পৰ্যবেক্ষণ কৰি আহোঁ। এই বুলি পৰীক্ষিতে দিগ্বিজয় কৰি ঘূৰি আহি যেতিয়া হস্তিনাপুৰৰ কুৰুক্ষেত্ৰ নামৰ সেই যুদ্ধক্ষেত্ৰ ভাগিত আহি উপস্থিত হৈছে, সেই স্থানত আহি উপস্থিত হৈছে, তেতিয়া দেখা পালে বগা বৰণৰ এটা ষাঁড় গৰু এজন মানুহে এডাল লাঠিৰে মৰিয়াই তিনিটা ঠেং ভাঙি পেলালে। 4 নম্বৰ ঠেংটো ভাঙিবৰ বাবে প্ৰস্তুত হৈ আছে আৰু ওচৰতে থকা নিশকতীয়া এজনী গাই গৰুৱে দুখত কান্দি আছে। এই দৃশ্যটো দেখি পৰীক্ষিতে জানিব বিচাৰিলে প্ৰকৃততে কি হৈছে, দুখ কাৰ গাত? গৰুটোৰ কিবা দুখ আছিল কাৰণে ঠেংকেইটা ভাঙিলে মানুহজনে, নে প্ৰকৃততে মানুহজনেহে ভাঙো বুলি গৰুটোৰ ঠেংকেইটা ভাঙিছে? গৰুজনীয়ে কান্দি আছে, কাৰ দুখত কান্দিছে? প্ৰকৃততে দুখটো ষাঁড় গৰুটোৰ নে মানুহজনৰ নে গাই গৰুজনীৰ? যেতিয়া জানিব বিচাৰিলে, তেতিয়া সেই পৰিৱেশ পৰিস্থিতিক বুজি পায় পৰীক্ষিতে জানিব পাৰিলে সেয়া ছদ্মবেশত অন্য কোনো নহয়, সেইজনেই হ'ল যুগৰ অধিপতি কলি। স্বয়ং কৃষ্ণস্তু ভগৱান এই ধৰাধামত দুষ্টক দমন, সন্তক পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি ৰক্ষা, অধৰ্মক বিনাশ কৰি ধৰ্মক পুনৰ প্ৰতিষ্ঠা কৰি প্ৰায় 125 বছৰ কাল ধৰাধামত থাকি তেৰা বৈকুণ্ঠী হ'ল, স্বধাম বৈকুণ্ঠলৈ গ'ল। আৰু তাৰ পাছতে কলিৰ ৰাজত্বৰ সময় আহি পৰিল। সেইকাৰণে এইজনেই হ'ল যুগৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰা, সময়ৰ লগে লগে জীৱৰ ওপৰত শাসন কৰিবৰ বাবে কলিৰ ইতিমধ্যে আগমন হ'ল এই ধৰাধামত। আৰু পৰীক্ষিতে কলিক প্ৰাণে মাৰিবলৈ লৈছে আৰু কলিয়ে সেৱা নিবেদন কৰিছে যে মই শৰণাগত, মই আতুৰক, তুমি উপেক্ষা নকৰিবা, তুমি আমাক ঠাই দিয়া। এই বুলি যেতিয়া কলিয়ে সেৱা নিবেদন কৰিলে, তেতিয়া ৰজা পৰীক্ষিতে পূৰ্বৰ বংশৰ যি গৌৰৱ, যে আশ্ৰয়ক আশ্ৰয় প্ৰদান কৰা, আশ্ৰয় যিজনে বিচাৰে তেওঁক আশ্ৰয় প্ৰদান কৰা, এইটো পূৰ্ব পৰম্পৰা তেওঁলোকৰ বংশৰ গৌৰৱ, সেই সূত্ৰে আশ্ৰিতক অভয় প্ৰদান কৰিলে। অনিপতি বুলন্ত কলি দিলো তোক স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ শুনা গৃহ স্তৰ থাকে জৈত, এহি 4 ঠাই দিলো বংশ গয়া দ্বৈত। এনেকৈ কলিয়ে কলিক পৰীক্ষিতে ঠাই নিৰ্বাচন কৰি দিলে। অৰ্থাৎ ইয়াৰ পৰা আমাক এই দৰ্শনটো দেখাইছে
যে কলি ইয়াৰ আগতে নাছিল নহয়, কলি ইয়াৰ আগতেও আছিল, কিন্তু কলিয়ে দায়িত্বভাৰ পোৱা নাছিল শাসন কৰিবৰ বাবে। পৰীক্ষিতে সোঁৱৰাই দিলে, তুমি দায়িত্ব নাপাওঁতেও যি স্থানত আগতে আছিলা, এতিয়াও তুমি সেই মোৰ ৰাজ্যত আহি প্ৰৱেশ কৰিছা যদিও সেই কেইডোখৰ স্থানতে তুমি থাকিবা, কিন্তু বেলেগ কলৈকো নাযাবা। প্ৰমাণ হিচাপে যেতিয়া পঞ্চপাণ্ডৱে শকুনিৰ কুট কৌশল বুজিব নোৱাৰি পাশা খেলিছিল, তেতিয়া কলিয়ে সেই পাশা খেলৰ জৰিয়তে পাণ্ডৱক বিপথে পৰিচালিত কৰিছিল, আৰু স্বয়ং সত্যবস্তু কৃষ্ণ লগত থকাৰ বাবে বিপৰীতে কৌৰৱৰহে বিনাশ হৈছিল। অন্যহাতেদি ত্ৰেতা যুগত যি পৰীক্ষিতে সিদ্ধান্ত দিছিল, তোমাৰ পৰিয়ালটো ডাঙৰ বুলি কৈছা, থাকিবলৈ ঠাইৰ অলপ কম হ'ব বুলি কৈছা, সেইকাৰণে তোমাক আমি সুবৰ্ণতো থাকিবৰ বাবে আদেশ কৰিছোঁ, তুমি সুবৰ্ণতো থাকিব পাৰিবা, যোৱা। যেতিয়া ত্ৰেতা যুগত ৰাক্ষস ৰাৱণে ভগৱন্ত ৰামৰ ধৰ্মপত্নী সীতাক হৰণ কৰিছিল, তেতিয়া সেই স্ত্ৰী অপমান কৰাৰ বাবে কলিৰ কৰাল কাষত পৰি ৰাৱণ অক্ষচ্যুত হৈছিল। আকৌ ৰাৱণ যি ৰাজ্যত ৰজা হৈছিল, সেই ৰাজ্য আছিল লংকা, আৰু লংকা হ'ল সোণেৰে নিৰ্মিত। যিহেতু পৰীক্ষিতে কলিক কৈছে তুমি সোণতো থাকিবা, সেই সোণো কলিৰ কৰাল কাষত পৰি স্বৰ্ণ লংকা ছাই হৈ গৈছিল। এই যিটো দৰ্শন ভাগৱতে আমাক দিছে, এতিয়া সেই কলিকৃত দুখবিলাক শাস্ত্ৰ অধ্যয়ন কৰি আমি যেতিয়া বুজিবলৈ চেষ্টা কৰিম যে আমাৰ লগত এইবিলাকৰ কিবা এটা হ'লেও আছে নেকি, তেতিয়াহ'লে গুৰুজনাই কৈছে, শৰীৰত আছে কলিকৃত যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। সেইকাৰণে আজি বাপাইসকলে শংখ দবা বৰতাল খোল, এই মাংগলিক ধ্বনি ভাগৱত আৰম্ভণি প্ৰাক মুহূৰ্তত আশ্ৰয় কৰিছিল। সেইকাৰণেহে কৰিছিল, নহ'লে নকৰিলেহেঁতেন। এইটো হ'ল শাস্ত্ৰসন্মত। কিন্তু অকল ভাগৱত আৰম্ভণিতে যে এইটো কৰিব লাগিব এনে নহয়। যিকোনো মাংগলিক কাৰ্য আশ্ৰয় কৰিবলৈ যাওঁতে কোনোবা এজন বাপে সেৱা কৰিছে, তেওঁৰ মংগলৰ অৰ্থে অ হৰি ও ৰামধনীৰে অনুষ্ঠানভাগী সফল সৌন্দৰ্যৰ বাবে আমি সেই নামটো ভাগৱত দৰ্শনেৰে আশ্ৰয় কৰিব লাগে। কাৰোবাক সম্বৰ্ধনা জনাওঁতেও যদি আমি হাত চাপৰিটোতকৈ অ হৰি ও ৰাম বুলি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে শাস্ত্ৰৰ লগত প্ৰায় মিলি যায়। সেইকাৰণে আমি আশ্ৰয় কৰি থকা নীতি নিয়মখিনি, যাক কৰ্ম বুলি কৈছে, যাক ধৰ্ম বুলি আমাৰ অকণমান বুজি পোৱা হৈছে, সেই ব্যৱস্থাটো শাস্ত্ৰই কৈছে গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। প্ৰথম হৰি কৃষ্ণ বিষ্ণু ৰাম জগত প্ৰসিদ্ধ নাম আশ্ৰয় কৰিবলৈ চেষ্টা কৰিবা, এই বুলি ভাগৱতে আমাক সিদ্ধান্ত দিলে। কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। কৃষ্ণৰ চৰণ কমলত পৰি কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন বস্তুৱে হাজাৰ বাৰ কোটি বাৰ সেৱা নিবেদন কৰিছে যে হে প্ৰভু, তোমাৰ নিৰ্গুণ নাম যশ কীৰ্তন জীৱৰ মংগলৰ অৰ্থে আমি আশ্ৰয় কৰিবলৈ বিচৰা হৈছে, তুমি আমি দাসক এক কণিকা কৃপা বৰ্ষণ কৰিবা। তাৰ পাছতে আহিছে ভাগৱত মহাধৰ্ম।
দ্বিতীয় স্কন্ধৰ কথা শুনি উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। নৃপতি মানে ৰজা পৰীক্ষিতৰ কথা কৈছে। পৰীক্ষিত নামৰ ৰজাজনে মহামানী ভূপগুৰুক এভাগ প্ৰশ্ন কৰিছিল। সেই প্ৰশ্নভাগ শুনি ভূপগুৰুৱে প্ৰশ্নভাগৰ উত্তৰ দিবলৈ আগবাঢ়িছে। এতিয়া কথাটো হ'ল, ৰজা পৰীক্ষিতেনো কি প্ৰশ্ন কৰিছিল আৰু ৰজা পৰীক্ষিতেনো সেই প্ৰশ্নভাগ কৰিব লগা হৈছিল কিয়? সেই কিয় আৰু প্ৰশ্নভাগ কি, তাৰ উত্তৰ প্ৰথম স্কন্ধত পদবন্ধে আমি সিদ্ধান্ত দিছে। এই যে কলিত থাকিবলৈ সোণত ঠাই দিছিল, ৰজা পৰীক্ষিতে সেইখিনিতে ভুলটো কৰিছিল, কিন্তু আপোনাৰ মোৰ বাবে সুবিধা কৰি থৈ গ'ল। পৰীক্ষিতে কৰা ভুলটোত আপোনাৰ আমাৰ লাভ হ'ল। কেনেকৈ লাভ হ'ল, কেনেকৈ পৰীক্ষিতৰ ভুল হ'ল? পৰীক্ষিতে দিগ্বিজয় কৰিবলৈ যাওঁতে যিবিলাক অলংকাৰ শৰীৰত পৰিধান কৰি গৈছিল, সেই অলংকাৰখিনি সোণৰ আছিল। পৰীক্ষিত যিখন ৰথত উঠি দিগ্বিজয় কৰিছিল, সেই ৰথখনো আছিল সোণৰ। পৰীক্ষিতে শিৰত যিভাগ মুকুট পিন্ধি আছিল, সেই মুকুট ভাগিও আছিল সোণৰ। সেইকাৰণে গৰাকীয়ে যেতিয়া আজ্ঞা দিছে সোণত থাকিব পাৰিবা, তেতিয়া পৰীক্ষিতে আজ্ঞাবাহী ভিত্ৰ হিচাপে পৰীক্ষিতৰ শৰীৰতে প্ৰৱেশ কৰি ল'লে। সেইখিনিতে পৰীক্ষিতৰ ভুলটো হৈ গ'ল। দ্বিতীয়তে আমাক সুবিধাকণ দি থৈ গ'ল কি, যিহেতু সাম্প্ৰতিক সময়ত আটাইতকৈ দামী বস্তুটোৱে হ'ল সোণ। যদি পৰীক্ষিতে ক'লেহেঁতেন বাঁহ বেত শিল ইটা বালি আদিত তই সকলোতে থাকিবি যা, তেতিয়াহ'লে আমি যিখন ঘৰ নিৰ্মাণ কৰি ৰ'দ বৰষুণৰ পৰা বাচি আছোঁ, সেই ঘৰখনটো শিল ইটা বালি বাঁহ বেতেৰে নিৰ্মাণ কৰিছোঁ। গতিকে কলি সকলোতে থাকিলেহেঁতেন আৰু আমি প্ৰত্যেকজনাই কলিৰ কৰাল দেশত পৰি মৃত্যু পথৰ পথিক হ'লোহেঁতেন, অধোগতিৰ পথিক হ'লোহেঁতেন। কিন্তু পৰীক্ষিতে নিজে মৰি আপোনাক আমাক উপকাৰ কৰি থৈ গ'ল। যদি বিয়া পাতোতে অদ্যুপৰিমিত কোনোবা এজন বাপে আইগৰাকীক এতিয়াও সোণৰ এডাল চেইন দিব পৰা নাই, ফুলি এযোৰ নিৰ্মাণ কৰি দিব পৰা নাই, আইগৰাকীৰ যদি দুখ হৈছে, তেতিয়াহ'লে বাপজনে বুজাই দিলে হ'ল হয়, বোলে সেয়া দুখ নকৰিবা। বোলে কিয়? এই ভাগৱতে কৈছে নহয়, সোণত কলি থাকে, গতিকে তোমাক মই ফুলি এযোৰ নাই দিয়া বুলি, আঙঠি এটা দিয়া নাই বুলি বৰ দুখ কৰি নাথাকিবা দিয়া। অন্ততঃ বাপজন বাচি যাব পাৰে। পৰীক্ষিতে কিন্তু আমি মনুষ্যক এনেকৈ কিছু কিছু সুবিধাও প্ৰদান কৰি গ'ল। তাৰপাছতে পৰীক্ষিতে এদিন সোণৰ মুকুট পৰিধান কৰি মৃগয়ালৈ যাত্ৰা কৰিছিল আৰু তাতেই পিয়াহত অন্থকণ্ঠ শুকাই সৈন্য সামন্তৰ পৰা খালৰি কাটি মৃগৰ পাছে পাছে দৌৰোতে দৌৰোতে উপস্থিত হ'লগৈ শ্ৰমিক মুনি আশ্ৰমত। আৰু পিয়াহত যিহেতু অন্থকণ্ঠ শুকাই গৈছে, ভোকত আতুৰ হৈ গৈছে, সেইকাৰণে ধ্যানমগ্ন মুনি শ্ৰমিক মুনি সেৱা নিবেদন কৰিলে, সেই মুনিবৰ মোৰ অন্থকণ্ঠ শুকাই আহিছে, মোৰ ভোক লাগিছে, তোমাৰ ওচৰত যদি কিবা আছে তুমি মোক খাবলৈ দিয়া। যিহেতু তেওঁ ধ্যানস্থ হৈ আছিল, সেইকাৰণে ধ্যানমগ্ন মুনি তাৰ উত্তৰ নিদিল, সেহি হেতু ৰাজা অতি ক্ৰোধ উপজিল। সেইকাৰণে ৰজা পৰীক্ষিতক খং উঠিল। এনেও ভোক পিয়াহ লাগি থাকিলে আমাৰ মনটো এনেও খিংখিঙিয়াই হৈ থাকে, কোনোবাই কিবা এটা ক'লেও খুব সোনকালে খংটো উঠিয়ে যায়। গতিকে ৰজা পৰীক্ষিতৰো তেনেকুৱাই হ'ল, কলিৰ কৰাত দেশত পৰিছে।
আৰু চিন্তা কৰিলে মই ৰজা, তইতো মোৰ ৰাজ্যত আশ্ৰিত প্ৰজাহে। সেই মুহূৰ্তত পৰীক্ষিত ৰজাৰ মনলৈ এইটো নাই অহা যে এওঁ প্ৰকৃততে ব্ৰাহ্মণ, আৰু ব্ৰাহ্মণক অপমান কৰাটো ক্ষত্ৰিয়ৰ ধৰ্ম নহয়। ৰজা হিচাপে প্ৰজাক পালন কৰা, সুখ দিয়া, কিন্তু ৰজাই যদি প্ৰজাক অপমান কৰে তেতিয়াহ'লে সেইটো ৰজাৰ নীতি বিৰুদ্ধ কথা। কিন্তু ৰজা পৰীক্ষিতে তাকেই কৰিলে। ওচৰতে পৰি থকা মৃত সৰ্প এডাল ধনুৰ আগেৰে আনি ধ্যানমগ্ন শ্ৰমিক মুনিৰ গলত মেৰিয়াই দিলে আৰু ঘৰলৈ গুচি আহিল। এটি লগৰীয়াৰ পৰা শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে কথাটো গম পাই গ'ল যে তেওঁৰ দেউতাকক এনেকৈ কোনোবা এজন মানুহে অপমান কৰি থৈ গ'ল। কিন্তু মানুহজন কোন, এই কথাটো লগৰীয়াজনে শৃংগী মুনিক অৱগত নকৰিলে। আৰু পুত্ৰ শৃংগী মুনিয়েও আগ পাছ নুগুনি, বাছ বিচাৰ নকৰি সেই অপমান কৰা ব্যক্তিজনক, যিজনে তেওঁৰ দেউতাকৰ লগত সেইটো কৰ্ম কৰিলে, তেওঁক অভিশাপ দি দিলে যে 7 দিন 7 ৰাতিৰ অন্তত তক্ষক নামৰ কাল সৰ্পক দংশন কৰিব, তেওঁৰ মৃত্যু হ'ব। ঘৰলৈ আহি যেতিয়া দেউতাকৰ লগত আলোচনা কৰিলে, তেতিয়া দেউতাকে পুনৰ ধ্যান কৰি ক'লে, বোলে বোপাই, তই যাক এই অভিশাপটো দিলি সেইজন সামান্য ব্যক্তি নহয়, সেইজন এজন পৰম বৈষ্ণৱ, পৰম ভাগৱত, যিজনে মাতৃৰ গৰ্ভতেই শংখ চক্ৰ গদা পদ্মধাৰী বিষ্ণুৰ ৰূপটো দৰ্শন পাই আহিছে। সেইকাৰণে তেওঁৰ প্ৰথম নামটো হ'ল বিষ্ণুৰাজ। গৰ্ভতে বিষ্ণু দৰ্শন পাইছে। আপুনি মই পাইছেনে? পাইছোঁ যদিও আপোনাৰ মোৰ মনত নাই, কিন্তু পৰীক্ষিতৰ মনত আছে। প্ৰথম নামটো হ'ল বিষ্ণুৰাজ। কিন্তু পৰীক্ষিত কিয় হ'ল? যেতিয়াই তেওঁ অকণমান ডাঙৰ হ'ল, বুজিব পৰা হ'ল, তেতিয়াই তেওঁ যিসকল ব্যক্তিক সন্মুখত দৰ্শন পায়, লগ পায়, সেই ব্যক্তিসকলক খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰে যে মই মাতৃগৰ্ভত দেখা সেই ৰূপটোৰ গৰাকীজন আজি মই সন্মুখত পোৱা এই মানুহজন নেকি? এইবুলি প্ৰত্যেকজন ব্যক্তিকে পৰীক্ষিতে পুংখানুপুংখভাৱে পৰীক্ষা নিৰীক্ষা কৰে, সূক্ষ্ম দৃষ্টি প্ৰদান কৰে। সেইকাৰণে বিষ্ণুৰাজৰ অন্যটো নাম হ'ল পৰীক্ষিত, যিটো নামেৰে আমি সমস্ত জনাই চিনি পাওঁ ৰজা পৰীক্ষিত। তাৰপিছত অভিশাপটোৰ পৰা পৰিত্ৰাণ পাবলৈ ৰজাৰ সন্মুখত আহি কোন উপস্থিত হ'ল? পূব, পশ্চিম, উত্তৰ, দক্ষিণ চাৰিওদিশৰ পৰা আহি অতীত, বৰ্তমান, ভৱিষ্যতৰ বিষয়ে জ্ঞান থকা 60,000 ঋষিমুনিৰ উপস্থিত হ'ল। সেই 60,000 ঋষিমুনি যেতিয়া উপস্থিত হ'ল, তেতিয়া ৰজা পৰীক্ষিতে জানিব পাৰিলে কিয় আহিছে তেওঁলোক। জানিব পাৰি পৰীক্ষিতে সবাৰ চৰণ কমলত এভাগি প্ৰশ্ন আগবঢ়াই দিলে। সাক্ষাতে তোমৰা মূৰ্তিমন্ত বেদগণ, ভৈলাই আখি মূৰ উপকাৰে উপসন্ন, এতেকে তোহমাত পুছু কোন ধৰ্ম, কহিও কলোকৰ কৰ্তব্য কোন কৰ্ম। তোমালোক সাক্ষাৎ বেদ স্বৰূপ। তোমালোকৰ পৰা আমি জানিব বিচাৰিছোঁ যে মহাধৰ্ম কি, এজন মনুষ্যৰ কৰ্তব্য কি, কৰণীয় কৰ্ম কি, কেনমতে হুৱে সৰ্ব পাপত উদ্ধাৰ, কোন কৰ্মে পাৱৈ লোক সংসাৰৰ পাৰ, বিশেষত কি কৰিবে ম্ৰিয়মান লোকে, বিমঋষি কহিউক মুত ঋষি
লোকে। সেই ঋষিসকল তোমালোকে মোক কোৱা যে বিশেষকৈ এজন ম্ৰিয়মান জীৱই কি কৰ্মক ধৰ্ম হিচাপে আশ্ৰয় কৰিলে এই সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিব, সংসাৰ বৈতৰণি পাৰ হ'ব পাৰিব। এতিয়া পৰীক্ষিতৰ আয়ুস ৰেখা কিমান? 7 দিন 7 ৰাতি। এতিয়া আমাৰো আয়ুস ৰেখা কিমান? আমাৰো আয়ুস ৰেখা 7 দিন 7 ৰাতি। দেওবাৰ, সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ আমাৰো 7 দিন, পৰীক্ষিতৰো 7 দিন। তাৰমানে আমাকে একোজন শৰীৰধাৰী পৰীক্ষিত হিচাপে ভাগৱতে দৰ্শন দিছে। পিতৃ শিৰৰ পৰা ৰসৰূপে আহি মাতৃগৰ্ভত প্ৰৱেশ কৰিছিলোঁ এই 7 দিনৰে কোনোবা এটা দিনা। এই সংসাৰ, এই শৰীৰটো এৰি আত্মা তত্ত্ব গুচি যাম এই 7 দিনৰে কোনোবা এটা দিনত। বেলেগ দিন নাই। আপোনাৰ মোৰো 7 দিন, পৰীক্ষিতৰো 7 দিন। তাৰমানে আমিয়ে একোজন পৰীক্ষিত। কিন্তু এটা পাৰ্থক্য আছে, পৰীক্ষিতে জানিছিল কোনদিনা মৰিব, আমি নাজানো কোনদিনা মৰিব। পাৰ্থক্য মাত্ৰ এইটো। এতিয়া পৰীক্ষিতে যেনেকৈ সুধিছে মৰিম বুলি জনাৰ পাছত যে কি কৰিব লাগিব, ঠিক তেনেকৈ আমাৰো আইতাসকলে আমি জানো যে জ্বৰ, কাহ, পানী লগা হ'লে আমি কি কৰিব লাগে। এজন মানুহ মৰিলে আমি কি কৰিব লাগে আমি প্ৰত্যেকেই জানো। এতিয়া জনাটো ভাগৱতৰ লগত এতিয়া মিলি আছে নাই? যদি আমিয়ে পৰীক্ষিতে কি কৰিছিল, যিজনে মাতৃগৰ্ভত ভগৱানক দেখা পাই আহিছে, মনত আছে হুবহু তেওঁ কাক দেখিছে। আপোনাৰ মোৰতো মনত নাই। এতিয়া পৰীক্ষিত জ্ঞানী নে আপুনি আমি জ্ঞানী? যদি আমি জ্ঞানী তেতিয়াহ'লে পৰীক্ষিত অজ্ঞানী। যদি পৰীক্ষিত জ্ঞানী তেতিয়াহ'লে আমি অজ্ঞানী নে জ্ঞানী? তাৰ উত্তৰ জানিবলৈ পৰীক্ষিতে আশ্ৰয় কৰা কৰ্মটো আমি কৰিছোঁ নে নাই কৰা। পৰীক্ষিতৰো পত্নী আছে, পৰীক্ষিতৰো এটি সন্তান আছে, নাম জন্মেজয়। অৰ্থাৎ পৰীক্ষিত গৃহস্থী ধৰ্ম পালন কৰা এজন মনুষ্য। আমিও গৃহস্থী ধৰ্ম পালন কৰা একোজন মনুষ্য। গতিকে পৰীক্ষিতৰ লগত আমাৰ হুবহু মিল আছে। শাস্ত্ৰই কৈছে পৰীক্ষিতৰ পুত্ৰ জন্মেজয়ে পিতৃৰ মৃত্যুৰ বাবে কোনকেইটা কৰ্ম কৰিছিল? আমি আমাৰ পিতৃৰ মৃত্যু হ'লে আমি কোনকেইটা কৰ্ম কৰোঁ? ভাগৱতে কোৱাৰ লগত মিলিছে নে নাই মিলা? যদি নাই মিলা তাক এৰিব লাগিব। যদি মিলিছে সুদৃঢ় বিশ্বাসে তাক আশ্ৰয় কৰিব লাগিব। ভাগৱত দৰ্শন মানে এখন কিতাপ নহয়। ভা মানে ভাবুকং দেৱং, জ্ঞান আৰু বিবেকেৰে ভাবা। গ মানে জ্ঞানম উদ্ভৱম, তুমি যেতিয়া ভাবিবা তেতিয়া জ্ঞান জন্ম হ'ব। ও মানে সেই জ্ঞানটোৰ কথা কৈছে বৈষ্ণৱী জ্ঞান। এই যে বিহুটো আহিল বুলি প্ৰথম আমি গুৰু সেৱা কৰোঁ, বিহুটো আহিল বুলি আমি দেউতাক সেৱা কৰোঁ, মাক সেৱা কৰোঁ। এই যে নিয়মটো, এইটো হ'ল গুৰু সেৱা, আদি গুৰু পিতৃ মাতৃ সেৱা। বিহুটো আহিল বুলি আমি সেইটোৰ পৰা আঁতৰি নাযাওঁ। ঠিক তেনেকৈ গুৰুজন বৈষ্ণৱে আমাক এই দৰ্শনটো দিবলৈ আগবাঢ়িছে। শুনি মুনি হবে বোলে যাৰ যেন মতি, কেহু বোলে তপতে পৰম পাই গতি। পৰীক্ষিতৰ প্ৰশ্নভাগী শুনি 60,000 ঋষিমুনিৰে কোনোৱে কৈ দিলে, হে ৰাজন পৰীক্ষিত, তুমি তপস্যা কৰা, তেতিয়াহ'লে তুমি মুক্তি লাভ কৰিবা। এই ৰামে কেহু বোলে মহাসিদ্ধি, সাধে যজ্ঞ দানে, কেহু বোলে পৰম মুকুতি তীৰ্থ স্নানে। কোনো ঋষিমুনিয়ে ক'লে
ৰাজন পৰীক্ষিত, তোমাৰ মহাসিদ্ধি লাভ হ'ব যদি তুমি যজ্ঞ কৰা, দান দক্ষিণা দিয়া। কোনো ঋষিমুনিয়ে ক'লে, সেই ৰাজন পৰীক্ষিত, তোমাৰ মংগল হ'ব যদিহে তুমি তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা, তাৰ জলত গৈ স্নান কৰা। এতিয়া এই সকলোখিনি সবে সন্তে কহে আপোনাৰ নানা মত হেন শুনি ষষ্ঠ নোহে ৰাজাৰ মনত। এনেকৈ বিভিন্নজন ঋষিমুনিয়ে নিজৰ নিজৰ মতি অনুসাৰে ৰজাক উপদেশ দিলে, কিন্তু ৰজা পৰীক্ষিতে একদম উত্তৰ পচন্দ নকৰিলে। তাৰমানে যজ্ঞ কৰাটোৰ পৰাও আঁতৰি আহিল, তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা চিন্তাটো গ্ৰহণ নকৰিলে, স্নান কৰাটো গ্ৰহণ নকৰিলে, দান দক্ষিণাৰ কথাটো গ্ৰহণ নকৰিলে, এটাও মনোভূত নহ'ল। তেতিয়াহ'লে পৰীক্ষিতেনো কৰিলে কি? ভাবি চিন্তি থাকোঁতেই গুৰুৰো গুৰু পৰম গুৰুস্বৰূপ শুকদেৱৰ আগমন হ'ল। শুকদেৱক দৰ্শন পাই পৰীক্ষিতে কি কৰিছে? এই ৰামদেৱৰো দুৰ্লভ তজু দৰ্শন, অন্তকালে পাইলো আমি আন হেতু নাই, কৃষ্ণৰে হে কৃপা কিনো ভৃত প্ৰিয় স্বামী। দেৱতায়ো যাক বিচাৰিলে দৰ্শন নাপায়, সেই শুকগুৰু মৃত্যুৰ প্ৰাক মুহূৰ্তত মই আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা আশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। এজন অতিথি আহিলে, ভকত আহিলে আমি এনেকৈ গাঁৱনে, আমি এনেকৈ সেৱাভাগ নিবেদন কৰোঁ। পৰীক্ষিতেও তেনেকৈ সেৱা নিবেদন কৰিছে। সেই গুৰুদেৱ, মোৰ যে কিমান সৌভাগ্য আজি তোমাক নিবিচৰাকৈ গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। গতিকে গুৰুদেৱ, ইয়াৰ বাবে পৰীক্ষিতে ধন্যবাদটো কাক দিলে? আনৰ হেতু নাই, হেতু মানে কাৰণ। ইয়াৰ কাৰণ বেলেগ একো নহয়, কৃষ্ণৰেহে কৃপা, কৃষ্ণদেৱৰ কৃপাৰ বশতহে তেওঁৰ দাসৰো দাস আমি মহা অকিঞ্চন পৰীক্ষিতে তোমাৰ দৰে মহান গুৰুৰ চৰণ দৰ্শন পালোঁ গুৰুদেৱ। গতিকে তোমাৰ চৰণে মৰণ সময়ে উচুহু প্ৰভু সাম্প্ৰত, ম্ৰিয়মানৰে সদায় কি কৰ্ম কৰিবে ইটো লোকতে। এজন দুখী জীৱন প্ৰকৃততে কি কৰ্ম কৰাটো এই সংসাৰত বাঞ্ছনীয়, মোক বুজাই দিব লাগে গুৰুদেৱ। কাহাক শুনিবে, কাহাক জপিবে, কাহাক স্মৰিবে নৰে, ভজি বাৰ যোগ্য পুননো দেৱতা কহিও মোক সত্তৰে। তুমি মোক বুজাই দিয়া এই তত্ত্বটো। এনেকৈ পৰীক্ষিত নামৰ ৰজাজনে
গুৰুৰ চৰণত সেৱা নিবেদন কৰিলে। এতিয়া এইখিনিতে আমাক দুটা তত্ত্ব দিলে যে সংসাৰ তৰণ পথ আছে অসংখ্যাত, অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ। সংসাৰৰ পৰা গতি লাভৰ বাবে বিভিন্ন পথ আছে সঁচা কথা, কিন্তু তাত বিভিন্ন প্ৰকাৰে বিঘিনি আছে। প্ৰমাণ, এজন পিতৃ এগৰাকী মাতৃয়ে যিগৰাকী কন্যাক জন্ম দি ডাঙৰ দীঘল কৰিছে, বিয়া দিবৰ সময়ত যেতিয়া দৰা বিচাৰে তেতিয়া দৰাটো কেনেকুৱা দৰা বিচাৰে? মাক দেউতাকে কোম্পানীত চাকৰি কৰা, কাঠ মিস্ত্ৰী, পকা মিস্ত্ৰী, দোকানী, বেকাৰ ল'ৰা এটা কেনেকুৱা বিচাৰে? চৰকাৰী চাকৰিয়াল ল'ৰা বিচাৰে। সেইটোৱে দৰ্শনটো। বাধ্য, উপায় নাই, চৰকাৰী চাকৰিয়াল দৰা হিচাপে আপুনি মই পাবলৈ ইচ্ছা কৰিছোঁ যদিও কাৰোবাৰ ভাগ্যত মিলিছে, কাৰোবাৰ ভাগ্যত নাই মিলা। শাস্ত্ৰই কৈছে সংসাৰ তৰণ পথ আছে অসংখ্যাত, কিন্তু অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ। বোলে জোঁৱাই কি কৰে, কিন্তু ক'বা কোম্পানী এটাত আছে আৰু কিবা এটা কৰি আছে, টুক টাককৈ চলি আছে। তাৰমানে সেইটো দুখ শাহুৱেকৰ, সেইটো দুখ শহুৰেকৰ। আনৰ আগত ক'বলৈ যাওঁতে যদি চৰকাৰী চাকৰিয়াল হ'লহেঁতেন, নুসুধাকৈ আগতীয়াকৈ কৈ দিলেহেঁতেন, জোঁৱাই আমুকত চাকৰি কৰে, আকৌ ইঞ্জিনিয়াৰ নহয়, এনেকৈ আমুক কলেজৰ প্ৰফেচাৰ, লেকচাৰ, ডাক্তৰ আদি কোনো নুসুধাকৈ আগতীয়াকৈ কৈ দিব। এতিয়া পৰীক্ষিতৰো তেনেকুৱা হৈছে। বিভিন্নজনে বিভিন্ন উপায় দিছে, কিন্তু পৰীক্ষিতে পচন্দ কৰা নাই। যেনেকৈ মাক দেউতাকে পচন্দ নকৰে দৰা, যে চৰকাৰী চাকৰি এটা হোৱা হ'লে বেয়া নাছিলে। এই ভাৱনাটো পৰীক্ষিতে চিন্তা কৰি আছে, কি কৰিব? চিন্তা কৰি পৰীক্ষিতে প্ৰথম শুকগুৰুক যেতিয়া পাই গ'ল, তেতিয়া শুকগুৰুৰ চৰণত সেৱা নিবেদন কৰি ধন্যবাদটো কাক দিলে? কৃষ্ণস্তু ভগৱান স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ। হে স্বামী কৃষ্ণ, তুমি কৃপা কৰাৰ বাবেহে আমি শুকগুৰুক দৰ্শন পালোঁ গৃহতে থাকি। এতিয়া কথাটো হ'ল, আমি যেতিয়া জোঁৱাই ঘটিবলৈ যাওঁ, দৰা এটা পাবলৈ যেতিয়া ইচ্ছা কৰোঁতে ঈশ্বৰৰ কৃপাত দৰাটো পাই গ'লোঁ চৰকাৰী চাকৰিয়াল। এতিয়া বিয়াখন কেনেকৈ পাতোঁ? ধুমধামেৰে পাতি দিম। ধুমধাম মানে ব্ৰইলাৰ 15 কেজিমান, তাৰপিছত খাচী মাংস 25 কেজিমান, যি খায় আৰু, কাৰণ চৰকাৰী চাকৰিয়াল জোঁৱাই। সেইখিনিতে আমাৰ ভুলটো হৈ আছে। শাস্ত্ৰই কৈছে ভাগৱত ধৰ্মৰ দৰ্শনটো যে পৰীক্ষিতে ধন্যবাদটো দিলে ঈশ্বৰক, আৰু আপুনি মই জোঁৱাইক পোৱাৰ কাৰণে ধন্যবাদটো দিলোঁ 15টামান ব্ৰইলাৰক। তাৰমানে প্ৰাণী হিংসা কৰিলোঁ আপুনি। সেইখিনিতে গোটেই গৃহস্থী ধৰ্ম গণ্ডগোলটো আছে। দেউতাসকলে যেতিয়া আহি আছেতো, আহাৰ মাহ আহিব, এতিয়া আহাৰ মাহ অহাৰ আগে কি কৰে? হাত লাগে, হাত লগাৰ আগে পাছে বৰষুণ দিয়ে, পৃথিৱীৰ উৰ্বৰতা শক্তিটো বৃদ্ধি হয়। সেইকাৰণে বাপসকলে কঠীয়া পৰাৰ কথাটো চিন্তা কৰে। কঠীয়া পাৰিবলৈ যাওঁতে কি কৰে? গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম, 4 মুঠি প্ৰথম ছটিয়াই লয়। কিন্তু 9 মুঠি খাবৰ সময়ত গুৰুদেৱ, নাম, ভকত, গুলিমাৰ, আমলৰীয়া, খাটো মুচৰি মাৰ। গণ্ডগোলটো লাগি আছে সেইখিনি।